কংগ্ৰেছৰ সভাত উত্তপ্ত পৰিস্থিতি খুদ কংগ্ৰেছ কৰ্মীৰ মাজতে প্ৰচণ্ড মাৰপিট প্ৰচণ্ড হতাহতি আৰু এই হতাহতিত কেইবাগৰাকীও কংগ্ৰেছ কৰ্মী আহত হৈছে আমি দৃশ্যাংশ দেখুৱাইছো কংগ্ৰেছৰ সভাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে খুদ কংগ্ৰেছ কৰ্মীৰ মাজতে এনেদৰে প্ৰচণ্ড মাৰপিটত লিপ্ত হয় আমি ইয়াত দৃশ্যাংশ দেখুৱাইছো কংগ্ৰেছ কৰ্মীৰ মাজতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা কংগ্ৰেছৰ সভা চলি আছিল আৰু সেই কংগ্ৰেছৰ সভা চলি থকাৰ মাজতে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কংগ্ৰেছ কৰ্মীৰ মাজতে প্ৰচণ্ড মাৰপিট হয় প্ৰচণ্ড হতাহতি হয় আৰু এই হতাহতি মাৰপিটত কেইবাগৰাকীও কংগ্ৰেছ কৰ্মী আহত হৈছে বুলি জানিব পৰা গৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী উপস্থিত হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় কংগ্ৰেছৰ সভা চলি আছিল আৰু সেই সভা চলি থকাৰ মাজতে কেনেধৰণৰ আসলে পৰিৱেশে বিৰাজমান হৈছে ইয়াৰ দৃশ্যাংশ চাওক খুদ কংগ্ৰেছ কৰ্মীৰ মাজতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা কংগ্ৰেছৰ সভাত উত্তপ্ত পৰিস্থিতি খুদ কংগ্ৰেছ কৰ্মীৰ মাজতে প্ৰচণ্ড মাৰপিট হয় প্ৰচণ্ড হতাহতি হয় মাৰপিটত লিপ্ত হয় খুদ কংগ্ৰেছ কৰ্মী আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী উপস্থিত হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় উল্লেখ কৰিব লাগিব অবজাৰ্ভাৰ আৰু জিলা সভাপতিৰ সন্মুখতেই এনেদৰে কংগ্ৰেছৰ সভা চলি থকাৰ মাজতে অবজাৰ্ভাৰ আৰু জিলা সভাপতিৰ সন্মুখতে মাৰপিটৰ ঘটনা সংঘটিত হৈছে কংগ্ৰেছ কৰ্মী আৰু জিলা পৰিষদৰ সদস্যৰ মাজত এই মাৰপিটৰ ঘটনা সংঘটিত হয় প্ৰথমে কংগ্ৰেছ কৰ্মী আৰু জিলা পৰিষদৰ সদস্যৰ মাজত মাৰপিট হয় আৰু তাৰ পাছতেই খুদ একাংশ এনেদৰে মাৰপিটত লিপ্ত হৈ পৰে আৰু উত্তপ্ত পৰিস্থিতি দেখি সভাৰ পৰা পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে এতিয়া সভাপতি আৰু অবজাৰ্ভাৰ জিলা পৰিষদৰ সদস্য ৰিজু আহমেদে বক্তব্য দিয়াৰ বাবে এই মাৰপিটৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আৰু পৰিস্থিতি এনেধৰণে আসলে ভয়ংকৰ হৈ পৰে যাৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হ'ব লগা হয় নীলাম বজাৰ আৰক্ষী জিলা পৰিষদ সদস্য প্ৰতিনিধি ৰিজু আহমেদ তালুকদাৰ আৰু কংগ্ৰেছ কৰ্মী আফজল হুছেইনৰ মাজত এই মাৰপিটৰ ঘটনা সংঘটিত হয় আৰু এই মাৰপিটৰ ঘটনাত ইতিমধ্যে শেহতীয়াকৈ আহত হৈছে কংগ্ৰেছ সভাপতি তাপস পুৰকাষ্ঠ নাছিৰ খান ৰিজু আহমেদ কংগ্ৰেছ কৰ্মী আফজল হুছেইন তাৰ সমান্তৰালকৈ ৰিজু আহমেদ তালুকদাৰ এইকেইগৰাকী ইতিমধ্যে কংগ্ৰেছ কৰ্মী আহত হৈছে বুলি জানিব পৰা গৈছে ঘটনাক কেন্দ্ৰ কৰি শ্ৰীভূমি নীলাম বজাৰত চেপা উত্তেজনা এতিয়া বিৰাজ কৰিছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো কংগ্ৰেছৰ এখন সভা চলি আছিল আৰু সেই সভাৰ মাজতে যিহেতু অবজাৰ্ভাৰ আৰু জিলা সভাপতিৰ সন্মুখতে এই মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু খুদ কংগ্ৰেছ কৰ্মীৰ মাজতে এনেদৰে মাৰপিটৰ ঘটনাক লৈ এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে আৰু পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰে যে আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে কি হয়েছে কি হয়েছে ঘটনা ঘটনা একজন দুষ্কৃতিকারী ছেলে কংগ্রেসের মধ্যে ইয়া ঝগড়াঝাটির সৃষ্টি করছে এবং মানে ইয়া করছে যে বিক্ষিপ্তভাবে কিছু ঘটনা ঘটছে এবং আমার উপরেও মানে ইয়ে করার চেষ্টা করছে হ্যাঁ এবং ফিজিক্যালি টর্চার করছে কিছু আচ্ছা আমি একটা কংগ্রেসের সদস্য নেই এ তো কংগ্রেসের সদস্য বলে আমি জানি না এ বিজেপি করছে এজিপি করছে নির্দল করছে বিভিন্ন দল করে তার তো কোনো দলই নাই আচ্ছা এই সব কিসের উদ্দেশ্যে এই সভা অনুষ্ঠিত হয়েছিল এটা আমার দলীয় পর্যবেক্ষক যারা এখানে উপস্থিত হয়েছেন তারা এখানে উপস্থিত হয়েছিলেন তাদের সামনে হ্যাঁ এই ঘটনা হয়েছে আর জেলা সভাপতির উপর আক্রমণ করা হয়েছে বলে একটা সোশ্যাল মিডিয়া দেখেছি জেলা মানে আমার যথেষ্ট মানুষ ছিল সেখানে মানুষ পুরো পরিস্থিতিটা নিয়ন্ত্রণ করেছে আমি যদি মানে উত্তেজিত হয়ে যেতাম তাহলে পরিস্থিতি আরও ভয়ানক হতো এখন আপনারা দেখেন কত মানুষ এসেছে গ্রামাঞ্চল থেকে আমরা মানে আমি সর্বাবস্থায় সবার কাছে শান্তি সম্প্রীতি বজায় রাখার চেষ্টা করি আর দুষ্কৃতিকারীর অবিলম্বে অসিয়া হয়েছেন আমরা অবিলম্বে তার ব্যবস্থা নেওয়া হইব এবং দুষ্কৃতিকারীর বিরুদ্ধে যেটা পদক্ষেপ নেওয়া লাগে এটা এই মানে সাধারণ মানুষ আছে পুলিশ প্রশাসন আছে আইন অনুযায়ী ব্যবস্থা হইব এটা টেনশনের কোনো কারণ নাই আমি মানে আপনারা কইয়ার যে পুরা পিসফুল আছে কোনো ধরনের মানে ইয়ে করার দরকার নাই যথেষ্ট রাজনৈতিকভাবে যারা
দেখা যায় যে মানে পিছিয়ে পড়ছে তারা অনেক ইয়ে থাকে, অনেক মানে হিংসা থাকে। এটা হিংসার ইয়ে হয়েছে তার লাগে। আর যেটা যে করছে এই দুষ্কৃতিকারী, এটা আমরা চিহ্নিত করছি, এটার বিরুদ্ধে পুলিশের ব্যবস্থা নেই, টেনশন নাই। টিম ছিল বালিয়াতে, তারপরে নিলামবাজার সেটার নাসির যে অবজারভার ছিল সেখানে এসেছিলেন। আমারকে উদ্দেশ্যভাবে অ্যাটাক করার কারণ হচ্ছে যে বিগত পঞ্চায়েত নির্বাচনে যে টেকার বিনিময়ে যে বিজেপির এজেন্টদের কংগ্রেসে এনে বিজেপির এজেন্টদের যে টিকিট দেওয়া হয়েছে সেটা প্রোটেস্ট করেছিলাম। সেই জন্য আজকে গ্রাজমূলকভাবে নাসির খান যে অবজারভার, ওনার সামনে আমাকে আক্রমণ করা হয়েছে। অত্যন্ত দুঃখের বিষয় যে বা যাহারা বিজেপি এজিপি থেকে এসে কংগ্রেসের টিকিটে ওয়াকফ বিলের কারণে জয়যুক্ত হয়েছে, তারা এখন প্রশ্ন করছেন কংগ্রেস কিভাবে চলবে না কংগ্রেসের উপরে। তো তোমার উপর কে আক্রমণ করেছে? আমার উপর এই কালীগঞ্জ জেলা পরিষদের প্রতিনিধি যে বিজেপি থেকে এবং কংগ্রেসের নতুনভাবে এসেছে সে এবং তার গুন্ডা টিম। এখানে জেলা সভাপতি উপস্থিত ছিলেন কি? জেলা সভাপতি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।